বিটিসিৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গ্ৰেড ফৰ 193টা পোষ্ট ভেকেণ্ট হৈছে আৰু তাৰে এডভাৰটাইজমেণ্ট আজি মুকলি কৰি দিছে। তো এই 193টা পোষ্ট কি আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব মই গোটেইখিনি আলোচনা কৰিম, কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি। ঠিক আছে, তো বিটিসিৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা আজি 193টা গ্ৰেড 4 পোষ্ট মুকলি কৰিছে। ঠিক আছে, আৰু এই গ্ৰেড 4 পোষ্টকেইটা ডিপাৰ্টমেণ্টকেইটা ভগাই দিছে ইয়াতে। উমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট, লিগেল মেট্ৰলজি, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, লেণ্ড ৰেভিনিউ, তাৰপিছত কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট, ট্ৰাইবেল এফেয়াৰ্ছ, ফৰেষ্ট, PR ডিপাৰ্টমেণ্ট, এইকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পিয়নৰ পোষ্ট বিচাৰিছে। ঠিক আছে, ইয়াতে কোৱালিফিকেশ্যন কৈছে HSLC হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব, আৰু মেট্ৰিক পাছৰ কাৰণে কি পোষ্ট আছে, ৱাৰ্ড বয়, পিয়ন, ৱাৰ্ড গাৰ্ল, ফিমেল এটেণ্ডেণ্ট, প্ৰচেছ ছাৰ্ভাৰ, তাৰপিছত হৈছে প্ৰচেছ ছাৰ্ভাৰ, পিয়ন, ডাৰ্ক ৰুম এটেণ্ডেণ্ট, এইকেইটা হৈছে মেট্ৰিক হ'ব লাগিব। আৰু যদি আপোনাৰ কোৱালিফিকেশ্যন ক্লাছ 8 পাছ তেন্তে চকীদাৰ, নাইট চকীদাৰ, যোগালী, চুইপাৰ এইবোৰ হ'ব লাগিব, মালি, এইবিলাকৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। মোট 191টা পোষ্ট আছে। ঠিক আছে, আৰু ৱৰ্কশ্বপ এটেণ্ডেণ্ট, স্কিল এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টৰ ইয়াতে আপোনাৰ মেট্ৰিক কোৱালিফিকেশ্যন হ'ব লাগিব, HSLC উইথ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ট্ৰেড গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন। বুজি পালেনে? তো মানে আপুনি ডিপ্ল'মা কৰাব, ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ট্ৰেডৰ পৰা ডিপ্ল'মা হ'ব লাগিব। ইয়াতে হৈছে আপোনাৰ ডেট মিনছ মষ্ট প্ৰবেবলি ITI চলি যাব। ইয়াতে 2টা পোষ্ট আছে। ঠিক আছে, এজ লিমিট 18 বছৰৰ পৰা 38 লৈকে। ঠিক আছে, বাকী SC ST OBC হ'লে আপুনি এক্সট্ৰা ৰিলেক্সেশ্যন পাব। মেইন কোৱালিফিকেশ্যনৰ পিছত হৈছে আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়াটো হ'ল যে এলিজিবল কেণ্ডিডেটছ মে এপ্লাই বাই ফিলিং CSV prescribed application format with 2 self-attested recent passport size photograph, 2টা recent size passport photograph লাগিব, photocopies of educational qualification, age proof আৰু আপোনাৰ যিমান educational qualification আছে, admit card, pass certificate, marksheet এইবোৰ লাগিব। লগতে এই permanent BTAD residential certificate belonging to general category candidates from VCDC। তো কি কৈছে যে পাৰ্মানেণ্ট BTAD ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, তাৰমানে আপুনি এপ্লাই কৰিলে BTAD পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'বই লাগিব। ইয়া আপুনি VCDC এৰিয়া নহতে মিউনিচিপালিটি এৰিয়াৰ হ'লেও চলি যাব। ঠিক আছে, তো ইজ টু বি ফাৰ্নিছ ইন কেছ অফ ST ST OBC কাষ্ট চাৰ্টিফিকেট। ঠিক আছে, তাৰপিছত কি কৈছে, এজ এপ্লিকেবল ইজ টু বি ফাৰ্নিছড এণ্ড ইন কেছ ST ST চাৰ্টিফিকেট, আৰু যদি SC ST OBC হয় তেতিয়াহ'লে এই চাৰ্টিফিকেটখনো আপোনাৰ দিব লাগিব। কেণ্ডিডেটছ অলৰেডি ৱৰ্ক ইন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, যদি আপুনি ক'ৰবাত চাকৰি কৰি আছে তেন্তে NOC এখন লাগিব। এপ্লিকেশ্যন ফৰ্মখন ইয়াতে দি দিছে, এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই কাটি হেৰি কৰিব পাৰিব, ফটো লগাব আৰু ফৰ্মখন ফিল আপ কৰি দিব। ঠিক আছে, মই ফৰ্মখনৰ হেৰিটো মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, লিংক ডেছক্ৰিপশ্যন বক্সত আছে, তাৰ পৰা আপোনালোকে এইখন ডাউনলোড কৰি ল'ব পাৰিব। দ্য এপ্লিকেশ্যন ডিউলি ফিল বাই কেণ্ডিডেটছে ফিল আপ কৰিব, কৰি ক'ত পঠিয়াব, দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড BTC কোকৰাঝাৰ ষ্টেচন ৰোড, পিন নম্বৰ 783370। দ্য লাষ্ট ডেট অফ ৰিচিভিং এপ্লিকেশ্যন 21 ছেপ্টেম্বৰ। ঠিক আছে, গধূলি 5টা বজাৰ ভিতৰতে গৈ পাব লাগিব। ঠিক আছে, ইনকমপ্লিট এপ্লিকেশ্যন ইন টাৰ্মছ এডভাৰটাইজমেণ্ট এপ্লিকেশ্যন ৰিচিভ ক্লোজিং উইল সামাৰি ৰেজেক্টেড। ঠিক আছে, দ্য এনভেলপ কণ্টেইনিং এপ্লিকেশ্যন উইল কমপ্লিট দ্য টেষ্টিমনিয়েল 1 উইণ্ড' এনভেলপ 23 × 10 mm এফিক্সিং ₹5 পোষ্টাৰ ষ্টেম্প এটা লগাই দিব এনভেলপৰ ওপৰতে। এনভেলপৰ চাইজটো দি দিছে 23/10। ঠিক আছে, আৰু ওপৰত পোষ্টৰ নামটো লিখি দিব দিছে এনভেলপৰ ওপৰতে। ফিছৰ কথা কৈছে, কিমান ফিছ দিব লাগিব। অল এলিজিবল কেণ্ডিডেটছ এপ্লাইং ফৰ অল পোষ্ট মেনশ্যনড এবভ দ্য নিড ডিপ'জিট ট্ৰেজাৰী চালান এটা কাটিব লাগিব 150 টকাৰ 150 ৰুপিছত। যদি OBC MOBC জেনেৰেল কেটেগৰী হয় তেন্তে কিমান টকা কৈছে, 100 টকা। ঠিক আছে, ₹1 অনলি ফৰ SCৰ কাৰণে 100 টকা, বাকী OBC MOBC জেনেৰেল কেটেগৰীৰ কাৰণে 150 টকা, 150 ৰুপিজ দিব লাগিব। ইন ফেভাৰ অফ প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC আণ্ডাৰ দ্য হেড একাউণ্ট 8443 চিভিল ডিপ'জিট। ঠিক আছে, তো এইখিনি মই আপোনালোকক এডভাৰটাইজমেণ্টখন গোটেইখিনি হেৰিত দি আছোঁ টেলিগ্ৰামত। তো টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে লৈ ল'ব। আৰু ইণ্টাৰভিউ নে এক্সামিনেশ্যন কি হ'ব, ইয়াত 6 নম্বৰ পইণ্টত আছে এলিজিবল কেণ্ডিডেটছ এপ্লাইং ফৰ অল পোষ্ট মেনশ্যনড এবভ হেভ টু এপিয়াৰ ফৰ এন ওৰাল ইণ্টাৰভিউ হ'ব এট দেয়াৰ অ'ন এক্সপেন্সেছ ৱেন কল ফৰ। ঠিক আছে, ওৰাল ইণ্টাৰভিউ বুলি লিখিছে, তো মষ্ট প্ৰবেবলি হয়তো ৰিটেন হ'ব লাগে। ঠিক আছে, ওৰাল ইণ্টাৰভিউৰ ভিতৰত হয়তো ৰিটেনখিনিও তেওঁলোকে ৰাখিব। তো বাকী পিছত ফুল চিলেবাছখন আহিলে মই এবাৰ ডিছকাছ কৰি দিম বাৰু। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিবা এবাৰ কমেণ্ট বক্সত জনাবা।
ঠিক আছে বাকি এডিআৰই প্ৰিপেৰেশ্যনৰ কাৰণে অহাকালি এটা মক টেষ্ট আছে মেথছৰ মক টেষ্ট ফ্ৰী মক টেষ্ট এই মক টেষ্টটো কালি ৰাতি 9টা বজাত হ'ব ঠিক আছে এডিআৰই হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাৰ কাৰণে এই মক টেষ্টটো যদি কোনোবাই দিব বিচৰা তেন্তে টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে তাত জইন কৰি লোৱা মই গোটেইখিনি তাতে কৈ দিম কেনেকৈ এক্সামটো হ'ব তো থেংক ইউ ছ' মাছ